আমি উপস্থিত হলোহি আমাৰ আজি যিটো প্ৰগ্ৰেম আমি কৰিছোঁ আমি শিৱসাগৰ নাজিৰালৈ আৰু চৰাইদেউলৈ আমি যোৱা যি মানে প্ৰগ্ৰেম বনাইছোঁ সেই প্ৰগ্ৰেমত আমাক সহযোগিতা কৰা বানাক্ৰান্তসকলৰ কাৰণে সহযোগিতা কৰা মোৰ ভাইটি মোৰ ঘৰৰ একদম কাষতে লাগি থকা মোৰ ভাইটি তেওঁ এটা মহান দান কৰিবলৈ আগবাঢ়িছে বস্ত্ৰ দান কৰিব বিচাৰিছে তেওঁ এপিচ দুপিচ বুলি নহয় তেওঁ এটা সংস্থা আছে তেওঁলোকৰ এটা এখন ফাৰ্ম আছে ন এখন ফাৰ্ম আছে সেই ফাৰ্মৰ পৰা তেওঁ দুজনে তেওঁলোক দুজনে সেই বানাক্ৰান্তসকললৈ আগবঢ়াব বিচৰা প্ৰস্তাৱ এটা তেওঁ আগবঢ়াবলৈ বিচৰা কাপোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কাৰণে প্ৰায় 3000 দেখুৱাবলৈ চেষ্টা কৰিছোঁ বানাক্ৰান্ত শিশুসকলৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তেওঁলোকৰ দুখন ফাৰ্মৰ জ্ঞাপন কৰিছোঁ দুজনে অনাগত সময়ত আমাক মানুহে মোটামুটি 3000 পিচ কাপোৰ আমাক সেইখিনি তেওঁ ভাল লাগিলে তালৈ আগবঢ়াইছে আৰু তাতে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া তেওঁ নিজে স্পৰ্টিঙৰ পৰা প্ৰায় 3000 তেওঁ প্ৰায় আগবঢ়াইছে সৰু ল'ৰা ছোৱালী পিন্ধিব পৰা বানাক্ৰান্তসকলৰ কাৰণে আৰু ইয়াতে আমাৰ উপস্থিত আছে মোৰ ভাইটি নুমল চেতিয়া নুমল চেতিয়াক মই দুআষাৰ ক'বলৈ দিম আৰু লগতে আমি তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ ইমান ডাঙৰ মহান পদক্ষেপ এটা নিজে ল'ব পাৰিছে আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি যিসকল যুৱকে তালৈ যাব ওলাইছোঁ তেওঁলোকক মানে আমাক নিজে নিমন্ত্ৰণ কৰিছে আহক দাদা মই কিছুমান কাৰণত মই ইয়াৰ পৰা যাব পৰা নাই আৰু কি কাৰণে যাব পৰা নাই তেওঁ সেইখিনি আমাক বৰ্ণনা কৰিব আৰু তেওঁ কিয় এই বস্তুখিনি তেওঁ বানাক্ৰান্তসকললৈ আগবঢ়াইছে তেওঁ হ'ব আৰু এয়া তেওঁ আমালৈ আগবঢ়াইছে বহুত কেইযোৰ 5 বছৰীয়া 10 বছৰীয়া ল'ৰা ছোৱালীৰ কাৰণে হাফ পেণ্ট চাৰ্ট আৰু এই ফৰক তেওঁ মুখে শুনো আহকচোন অসমবাসীৰ মই মোৰ ফালদি ইয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ উজনি অসমৰ যি বান পৰিস্থিতি চাই সঁচাকেই হৃদয়খন মানে হাঁহো কান্দো নিচিনা হৈছে গতিকে আমি কিঞ্চিত পৰিমাণে আমাৰ ফাৰ্ম আছে MS আয়ুষ এণ্টাৰপ্ৰাইজ যিহেতু আমি ইউনিফৰ্ম কামবিলাক কৰোঁ আৰু মোৰ লগৰীয়া এজন MS মহিম এণ্টাৰপ্ৰাইজ আমি বিপুৰীয়াৰে দুইখন ফাৰ্ম মিলাই আমি মোটামুটি 3000 পিচ মান হ'ব মাল গতিকে হেৰি কৰি দিছোঁ ল'ৰা ছোৱালীৰ কাৰণে যেনেকৈ চাৰ্ট হওক স্পৰ্টিং টি চাৰ্ট হাফ পেণ্ট স্কাৰ্ট লং পেণ্ট ছোৱালীবিলাকৰ কাৰণে চুৰিদাৰ এনেকুৱা আছে গতিকে এই কিঞ্চিত পৰিমাণ যাতে যিটো আমি দিছোঁ সেই অসম আমাৰ যিবিলাক ভুক্তভোগী কণ ছাত্ৰ ছাত্ৰী সিহঁতৰ যাতে অলপ হ'লেও কিবা সুবিধা হয় বা তেওঁলোকে ঢুকি পায় বস্তুটো সহায় হয় সেই উদ্দেশ্যৰে আজি আমি দুয়োটা ফাৰ্মে এইটো কিঞ্চিত পৰিমাণে আমাৰ ফালেদি আমি এখন বানপীড়িতলৈ আমি আগবঢ়াইছোঁ ধন্যবাদ তাকে কৈ মই সামৰণি মাৰিছোঁ ইয়াৰ পাছত আমাৰ লগতে অহা মোৰ ভাইটি নুমল চেতিয়াই কিবা এটা ক'ম বুলি ভাবিছে ক'ব লগা বিশেষ নাই যিহেতুকে বৰ্তমান সময়ত অসমৰ উজনি অসমত যি পৰিস্থিতি হৈছে আজি ভাইটি দিলীপ আৰু তেখেতৰ লগৰীয়াই যি সহযোগিতা আগবঢ়ালে তেখেতে শিক্ষকতাৰ কামতো LP স্কুলৰ শিক্ষকতাৰ কামতো তেখেত ব্যস্ত আছে বৰ্তমান তেখেত গভৰ্ণমেণ্ট এমপ্লয়ি হয় কিন্তু তথাপিতো তেখেতে ইউনিফৰ্মৰ দৰে যিখিনি কাম কৰে এটা মানে ইণ্ডাষ্ট্ৰী চলাই আছে তেখেতৰ মিছেছৰ নামত তেওঁলোকে যিখিনি পৰিশ্ৰম কৰিছে এই পৰিশ্ৰমৰ যিখিনি পাৰিশ্ৰমিক হিচাপে তেওঁলোকে শিৱসাগৰৰ উজনি অসমৰ শিৱসাগৰ চৰাইদেউ নাজিৰাৰ দৰে জিলাসমূহৰ যি বানাক্ৰান্ত ৰাইজ তেওঁলোকৰ কাৰণে যি অশেষ সহযোগিতা আগবঢ়ালে আমি আটাচুৰ সদৌ টাইম ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ মাজত উপস্থিত থকা যিসকল সহযোগী বন্ধু আছে মোৰ ভাইটিকেইজন আছে তেওঁলোকো আমাৰ লগত যিহেতুকে এই কৰ্মত সহযোগিতা আগবঢ়ালে তেওঁলোকলৈকো মই সহযোগিতা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দেৱানন্দ দা বিশেষকৈ দেৱাদা আমাৰ দেৱা যি বৰ্তমান সময়ত যিটো চেনেলে আপোনালোকক আমাক অসমৰ প্ৰত্যেকজন ৰাইজক দেখা আছে
তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতুকে তেখেতে এই দ্বিতীয়বাৰ যাব ওলাইছে। আমি সম্পূৰ্ণ ব্যস্ততাপূৰ্ণভাৱে আমি প্ৰত্যক্ষভাৱে শিৱসাগৰ বা নাজিৰা চৰাইদেউত উপস্থিত থাকিব নোৱাৰিছিলোঁ যদিও তেখেতে কিন্তু এবাৰ গৈ আহিছে আৰু পুনৰবাৰ আজি যাবলৈ তেখেতে প্ৰস্তুতি আগবঢ়াইছে, আমাকো সহযোগিতা আগবঢ়াইছে। আমি তেখেতক বিশেষভাৱে মোৰ ককাই হিচাপে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে আমাৰ এই যিসকল ব্যক্তিয়ে বৰ্তমান সময়ত শিৱসাগৰ, নাজিৰা, চৰাইদেউ, আমাৰ উজনি অসমৰ বানাক্ৰান্ত ৰাইজৰ ওচৰলৈ যাব বিচাৰিছোঁ, তেওঁলোকৰ ওচৰলৈ যাওঁতে যাতে আমাৰ কোনো ধৰণৰ বাধা বিঘিনি নহয়, তাতো আপোনালোকে আশীৰ্বাদ দিব বুলি আমি আশা কৰিছোঁ।